মা কসম এজনীকো চাব নোৱাৰি সব বুক আই এম এংগেজ আবে টেলিফোন নাম্বাৰ নেকি থৰি দেৰ বাদ ডায়াল কৰিলে পাই যাম তোমাক কোনোবাই তেনেকৈ প্ৰপ'জ কৰিছিল নেকি কৰিছিল কৰিছিল এটা কাৰণে মই কৈছো মানে মই একচেপ্ট নকৰিলো তেতিয়া মানে এইটো কৈছিল আৰু যে বহুত ছোৱালী আছে তেনেকুৱা এমএমএছ ওলাই যায় হয় না বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থাকে তাৰ পিছতে কেতিয়াবা আৰু কি আৰু প্ৰেমত ইন্টিমেট হৈ যায় আৰু পিছত কিবা কথাত লৰাজনৰ ছোৱালীজনৰ মাজত কিবা এটা লাগিলে আৰু লৰাজনে সেই পুৰণা সেই ভিডিঅ' বা ফটো লিক কৰি দিয়ে আসলে কি হৈছিল জানানে ইন্টাৰভিউটো যে মই এইটো কিবা কাগজ কলম লৈ হ'ব নেকি পিছত এইটো ইন্টাৰভিউ তেতিয়াহ'লে আজি মই হেৰি কিবা মুখত ফেচ ৱাছ কৰি ধুনীয়াকৈ থাকিব পাৰিলো নহয় ছাৰ শুভেচ্ছা থাকিল আৰু অসমবাসী ৰাইজক অনুৰোধ কৰিম এই চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক মই ইণ্টাৰভিউৰ চুকানে বুলি নহয় কাৰণ এই ছোৱালীজনীক মই জানো বহু বছৰ আগৰ পৰা তাই এখন বেলেগ যুঁজ দি এটা বেলেগ ধৰণৰ সংগ্ৰাম কৰি তাই এই বৰ্তমান অৱস্থাত এনেকৈ আহি পাইছে বা তাইৰ এতিয়াও সপোন মাৰ যোৱা নাই তাই সঁচা অৰ্থত জীৱন জিন্দাবাদ তাই সপোন লৈ জীয়াই আছে সপোন তাই আছিল হেৰাইছে ভাঙিছে আকৌ সপোন জন্ম দিছে আকৌ তাই যুঁজিছে গতিকে এই যুঁজাৰ হেঁপাহখিনিত আমি সকলোৱে তাইক মৰম কৰাটো উচিত ধন্যবাদ সকলোক নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো কি নাম তোমাৰ ইউটিউব চেনেলটো কামৰুন নাহাৰ ওকে ঠিক আছে আজি মোৰ লগত উপস্থিত আছে এগৰাকী মই আসলে কি ভাবিছিল জানানে ইন্টাৰভিউটো যে মই এইটো কিবা কাগজ কলম লৈ হ'ব নেকি পিছত এইটো ইন্টাৰভিউ তেতিয়াহ'লে আজি মই হেৰি কিবা মুখত ফেচ ৱাছ কৰি ধুনীয়াকৈ থাকিব পাৰিলো নহয় ছাৰ মানুহে আপোনাক এনেও চিনি পায় আচ্ছা আপোনাৰ নাম যিসকলে পাই নাপালেও নাই যেনেকৈ তেনেকৈ আৰু যিটো হয় সেইটোৱে ন যেনেকৈ বঢ়িয়া মোৰ নাম হিমাংশু প্ৰসাদ দাস আৰু কামৰুন নাহাৰৰ লগত আজি আপোনাৰ লগত কাইলৈ কথা পাতিম আৰু চাগে আমাৰ কথাখিনি আপোনালোকে শুনি ভাল পাব বা কিবা হয়তো নাজানো আৰু কিবা কামত আহিলে ভাল ন এনে আমাৰ লেকচাৰ মাৰি আছো আৰু বেলেগে শুনি কি লাভ আছে কিন্তু আমাৰ কথাখিনিৰ পৰা যদি বেলেগৰ কিবা কামত আহে ন যাব অ'কে ঠিক আছে তো মজা ৰিচেণ্ট আপুনি ভাইৰেল মৌচুমী ৰিচেণ্টলি হেৰি আপুনি ইউটিউবত দিলে তো সেই ভাইৰেল মৌচুমীটো আচলতে বিষয়বস্তু বহুত ছোৱালী আছে তেনেকুৱা এমএমএছ ওলাই যায় হয় না বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থাকে তাৰ পিছতে কেতিয়াবা আৰু কি আৰু প্ৰেমত ইন্টিমেট হৈ যায় আৰু পিছত কিবা কথাত লৰাজনৰ ছোৱালীজনৰ মাজত কিবা এটা লাগিলে আৰু লৰাজনে সেই পুৰণা সেই ভিডিঅ' বা ফটো লিক কৰি দিয়ে আৰু পিছত ছোৱালীজনী বদনাম হৈ যায় তো এই যিটো কথা এনেকুৱা ধৰণৰ ঘটনা প্ৰায় ঘটি থাকে আৰু সমাজত কি হয় ফাইনেলি শেষত গৈ পেলাই ছোৱালীজনীৰ বদনামটো বেছি হৈ যায় তো যদি ভিডিঅ' এটা ওলাইছে তেতিয়াহ'লে ছোৱালীজনীতো অকলে নাই তাত ল'ৰা এজনো আছে কিন্তু ল'ৰাজনৰ ক্ষেত্ৰত একো নহয় আমাৰ যিটো সমাজখন পুৰুষতান্ত্ৰিক সমাজ তো ছোৱালীজনী ভুক্তভোগী হ'ব লগা হয় আৰু তাৰ ফলত বহুত ছুইচাইডৰ নিচিনা ঘটনা ঘটে আৰু তাৰ এগেইনষ্ট আচলতে যে এইটোত যে এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে কাৰোবাৰ জীৱনত একো ডাঙৰ কথা নহয় কিন্তু হাৰি যাব নালাগে শেষ কৰি দিব নালাগে নিজক আকৌ নতুনকৈ যুঁজিব লাগে তো এইটোৱে ভাইৰেল মৌচুমীৰ আৰু আপুনি মই কৈছোঁ ভাইৰেল মৌচুমী যদি কোনোবা চোৱা নাই আপোনালোকে চাব পাৰে হিমাংশু প্ৰসাদ দাস মোৰ নামেৰে ইউটিউব চেনেল আছে ভাইৰেল মৌচুমী তাত আপোনালোকে এটা মিউজিকেল শ্বৰ্ট ফিল্ম চুপি 7 মিনিটত চাব পাৰে বহুত ধুনীয়া হৈছে আৰু মানুহে মানে ইমান কিছুমান বস্তু যদি সেইটো বস্তু ভাবি লৈছে যে মই ইন ফিউচাৰ যদি মোৰ এনেকুৱা হয় ময়ো চাগে এনেকুৱা কৰিম মানে সেনেকৈ ভাবি থয় ন কিছুমানে যে তাক নহ'লে মই মৰি যাম সেই বস্তুটোৰ পৰা আপোনাৰ এই মেছেজটোৰ দ্বাৰাই মানে আঁতৰি আহিব পাৰিব মানুহে মৰি যোৱাটো চিম্পল কথা ছুইচাইড কৰিলেতো কি আৰু লাখ লাখ পৃথিৱীত হেৰি আছে উপায় আছে নহয় জানো মৰি দিব পাৰি কিন্তু কথা জীয়াই থাকি এনেকৈ মৰিমেই ন এদিনতো মৰিবই লাগিব তো জীয়াই থকা সময়খিনিত কেনেকৈ যুঁজিব পাৰি সেইটোহে আচল কথা তাৰপিছত আপুনি যে আঁচনি তাৰপিছত বেলচা মাৰি নিয়া তাৰপিছত হাগি বিশ্ব ৰেকৰ্ড এইবোৰ এটাৰ পিছত এটা হিট ভিডিঅ' আপুনি মানুহক দি আছে কিন্তু মোৰ কথাটো হ'ল যে এই হাগি বিশ্ব ৰেকৰ্ড যেটো সেইটো মানে আসলে আপুনি অলপমান সরকারের মানে সরকার বলি নহয় এটা সো আমার বহুত বিশ্ব রেকর্ড হয় জিগাতে জীবো বিশ্ব রেকর্ড মই বেয়া বলি নকওঁ কিন্তু হল সেই বিশ্ব রেকর্ড বিলাকৰ কৰাৰ নামতে লাখ লাখ কোটি কোটি টকা খৰচ কৰি আছো আসলতে কিনো কামত আহিছে প্ৰ্যাকটিক্যালি যদি আমি চাওঁ তো এই কথাবিলাক ভাবি চাব লগা আছে মাজতে গছপুলি ৰোপণৰ এটা ওয়ার্ল্ড রেকর্ড অমৃত বৃক্ষ ৰোপণ কিন্তু আসলতে বিশ্ব রেকর্ড কৰা ডাঙৰ কথা নহয় তাৰে কিমান কেইটা গছপুলি জীয়াই আছে
সেইটো ডাঙৰ কথা আৰু তাকে লৈ আচলতে এটা ব্যংগ আৰু আপুনি যে এইবিলাক মানে কি আপোনাৰ যে ধৰক চৰকাৰৰ বিৰুদ্ধে আঁচনিটো আপুনি চৰকাৰৰ এগেইনষ্টত কৈছে তাৰপিছত হাগিটো আপোনাৰ যিহেতু কৈছে অলৰেডি তো এইবিলাক মানে কি আপুনি এনেকুৱা এটা ৱে লৈছে নেকি হাগি বুলি ক'লে তাৰ হাঁহি উঠি গৈছে কেমেৰাটো লৈ আছে তো কি নাম তোমাৰ ৰফিক ওকে কেমেৰা মই নিজে হাঁহিছোঁ বহুত হাঁহিছোঁ মোৰো হাঁহি উঠি আছে তো আপুনি এইটো মানে এইটো হেৰি কৰে নেকি যে কিছুমানে ধৰক মানে ভাইৰেল হৈ লৈ বা তেনেকুৱা ধৰণৰ এটা পজিশ্যন লৈ লাষ্টত ৰাজনীতিত মই আপুনি সেইটো মই ইলেকশ্যন হ'লো তুমি কবিতা কোৱাচোন মোক দিয়া কেমেৰাটো তোমাক কিন্তু কবিতা সোনকালে খাব দিছো সোনকালে কবিতা খোৱা তাৰপিছত কেমেৰাটো তুমি ধৰিব লাগিব তো তুমি মোক কৈছা যে ৰাজনীতিত মই যাম নেকি ভৱিষ্যতলৈকে মই ৰাজনীতিত মানে ইলেকশ্যন খেলিবৰ কাৰণে মই ৰাজনীতিত নাযাম কিন্তু ৰাজনীতিত আমি চব মানুহে আছো যিসকলে মই মাতটো শুনি থকা নাই দেখা পাইছেনে মোক ওকে তো ৰাজনীতিত মই প্ৰেক্টিকেলি কোনো ৰাজনৈতিক দলত থাকি ৰাজনীতি নকৰোঁ কিন্তু আমি প্ৰত্যেকে কিন্তু জানি হোক নাজানি হোক আমি ৰাজনীতিত থাকোঁ আমি যিটো এখন সমাজত আছো গতিকে ৰাজনীতিৰ আমি তলত নহয় যেনে চাপোজ এটা সৰু উদাহৰণ দিব গ'লে নিৰপেক্ষ বুলি কোনো বস্তু নাই ঠিক আছে আমি কিবা নহয় কিবা কৰি এটা পক্ষত থাকোৱে মোৰ সন্মুখত যদি এজনী ছোৱালীক কেইটামান ল'ৰাই আহি তাইক নিৰ্যাতন কৰে ধৰ্ষণ কৰে সেইখিনি সময়ত যদি মই চুপচাপ মনে মনে চাই থাকো একো মাত নামাতো বা সেই ছোৱালীজনীক বচাবৰ কাৰণে একোৱে ব্যৱস্থা নকৰোঁ তেতিয়াহ'লে আল্টিমেটলি মই সেই ৰেপ কৰা কামটোতে সহায় কৰাৰ নিচিনা হ'ব সেই তেনেকৈ ৰাজনীতিত তেনেকুৱা এটা বস্তু য'ত আমি চৌপাশে ঘটি থকা ঘটনাবিলাকৰ দ্বাৰা আমাৰ জীৱনটো পৰিচালিত হৈ আছে নে নাই যেনে ৰাতিপুৱা তুমি বস্তু কিনিব গৈছা বস্তুৰ যদি দাম বৃদ্ধি হৈছে তাৰ দ্বাৰা তোমাৰ ফেমিলিটো তুমি হাৰাশাস্তিৰ সন্মুখীন হৈছা নে নাই হৈছা তুমি যদি যোগ্য হৈ উঠাৰ পিছতো চাকৰি পোৱা নাই নিবনুৱা হৈ থাকিব লগা হৈছে আল্টিমেটলি তাৰ দ্বাৰা তোমাৰ হাৰাশাস্তি হৈছে নাই অৰ্থাৎ সামাজিকভাৱে চৌপাশে ঘটি থকা ঘটনাবিলাকৰ দ্বাৰা আমি সকলোৱে প্ৰভাৱিত হওঁ যিটোকে প্ৰভাৱিত হওঁ গতিকে আমাৰ ইয়াতে দায়িত্ব আছে গতিকে মই যেতিয়া গান নাটক চিনেমা কৰা মানুহ গতিকে মই মোৰ কামবিলাক গান নাটক চিনেমাৰ মাজেৰে কৰোঁ মইতো বন্দুক ল'ব গৈ জংঘলত গৈ কিবা সংগঠন কৰিব যোৱা নাই ঠিক আছে ঠিক তেনেকৈ মই যেনেকৈ জংঘলত গৈ সংগঠন কৰিব নাযাওঁ বন্দুক লৈ ঠিক তেনেকৈ মই বিধানসভা বা সংসদতো নাযাওঁ কিন্তু মোৰ যিখন মঞ্চ গান নাটক চিনেমাৰ তাৰ পৰা মোৰ ক'বলগীয়া কথাখিনি মই ক'ম খালা কফি কফি খালে কফি খোৱা আকৌ আহি গৈছোঁ আমি এতিয়া আপুনি যিহেতু বহুত স্পষ্টবাদী যি কথা আহে মানে খাটাং খাটাংকে কৈ দিয়ে সেইটো লৈ ঘৰৰ মানুহে কেতিয়াবা বিপদত পৰে নেকি যে আপুনি আপোনাক মানা কৰে নেকি এতিয়া চোৱা এতিয়া মই এতিয়া মেচিয়ৰ মানুহ এজন হয়নে এতিয়াতো মই সৰু বাচ্চা নহয় কিবা এটা কৰিছোঁ এতিয়া এইটো মোৰ ৰেছপনচিবিলিটি নহয় জানো তো গতিকে সেইটো যি কিছু মই কৈছোঁ মোৰ ঘৰখন বা মানুহখিনি তেওঁলোকে জানে যে কিবা এটা কৈছোঁ মোৰ নিজৰ বিভাগেৰে কৈছোঁ ভুল হ'ব শুদ্ধ হ'ব সমাজে শুধৰাই দিব কেতিয়াবা ভুল ক'ম তেতিয়া ৰাইজে শুদ্ধটুকি দেখাই দিব কিন্তু মই কি ক'ম কি নকওঁ সেইটো কথা মোৰ ঘৰৰ মানুহে নিৰ্ধাৰণ কৰিব নাহে আৰু এইটো অনুচিত এতিয়া সৰু বাচ্চা নহয় এতিয়া আমি এতিয়া 18 বছৰ কেতিয়াবা পাৰ হৈ গৈছে যে মেচিয়ৰ্ড মানুহ তো আমাৰ এতিয়া মোৰ প্ৰতিটো বাক্য মোৰ প্ৰতিটো শব্দৰ কাৰণে মই ৰেছপনচিবল এতিয়া আৰু আপোনাৰ যিহেতু আপোনাৰ নাম বুলি কোৱাৰ লগে লগে এটা কথাই মনত আহে যে ৰক্ষা নাই ঠিক আছে সকলোকে একো মই মাতি শুনাইছো গতিকে তোমাকো নুশুনাই কোনো মানে নাই মাতিছো এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দুয়োখন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখন তুমি তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছো তাৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছো টি চাৰ্ট ক্লিনছে মুখত কৰিছো ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছো অশ্লীল গালি গালাজ মুখস্থ কৰিছো দাও কি মুখস্থ কৰিছো গালিবৰ চায়েৰি ব্লেডেদি কাটি হাতত লিখি লৈছো H+H তাই বেয়া কওঁ বুলি এৰি দিছো শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমি বোৰৰ কাষতে এদিন প্ৰেয়সী থাকিব এই শক্তি সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰণাঙ্গনত আমি বোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰ বুলি প্ৰধান শত্ৰু মা কসম এজনীকো চাব নোৱাৰি চব বুক আই এম এংগেজ আবে টেলিফোন নাম্বাৰ নেকি ধৰি দেৰ বা ডায়াল কৰিলে পাই যাম আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা নাজানো এনেকুৱা আৰু বস্তু দুটামান দেখাই দিওঁ তোমাক এয়া গুৰু ফিল্ম আমাৰ চিনেমা
হেংদাং ফৰ চেল এইখন এখন ডিজিটেল নাটক আছিলে খোজৰ শব্দ এইখন ইউটিউবত আছে এখন শৰ্ট ফিল্ম তাৰপিছত ইয়াতে কিছুমান ছবি আছে এই ছবি কেইখন বৰ ইণ্টাৰেষ্টিং এটা সৰু ছোৱালীয়ে আৰ্মিৰ খানাত তালাচি লৈছে এইটো দেখিছানে পেট্ৰল বম মাৰে যে এনেকে কিন্তু এটা ফুলৰ থোপা মাৰিছে মানে ঘৃণা নহয় প্ৰেম দলিয়াই দিয়ে এইয়া জখলাৰ তলত উঠি জন্তু চুবলৈ গৈছে তো পজিটিভ তেনেকুৱা ধৰণৰ এইখন একদম আমাৰ প্ৰথম চিনেমা চাকিৰা আহিব বকুল তলৰ বিহুলৈ তো আৰু এখন এইপিনে আছে গৰু ঠিকাৰে জীৱন তো এনেকুৱা তো ভাল লাগিলে কথা পাতি লগ পাই কবিতাও মাতিলো কফি নাখালা দেখোন খাই আছে আপুনি এটা কথা গম পায় নে নাই আপোনাৰ যিটো মানে এই কবিতাটোৰ যিটো মেইন থিম মানে মই কৈছো যদি ল'ৰাবিলাকে প্ৰপ'জ দিয়ে ছোৱালীবিলাকে যদি একচেপ্ট নকৰে নহয় তেতিয়া কি কয় এনেকে কৈ দিয়ে মানে আপোনাৰ কবিতাটোৰ মানে স্পেচিফিক কেইটামান শব্দ ইউজ কৰে মানে প্ৰপ'জ দিলে ল'ৰাবিলাকে চলো কিবাটো কামত আহিছে ল'ৰাবিলাকৰ কাৰণে বহুত কামত আহিছে তোমাক কোনোবাই তেনেকৈ প্ৰপ'জ কৰিছিল নেকি মোক কৰিছিল এইটো কাৰণে মই কৈছো মানে মই একচেপ্ট নকৰিলো তেতিয়া মানে এইটো কৈছিলে আৰু যে এবাৰ ভাল পাই চাব পৰা এবাৰ চোৱা এবাৰ ভাল লাগে যদি কণ্টিনিউ কৰি ৰাখিবা তেনেকে কৈছিলে তেতিয়া মোৰ মনত পৰিছে যে ছাৰৰ কবিতাটো মানে নিশ্চয় তেওঁ মানে বহুত বেছি ফ'ল' কৰে বাকী এতিয়া আপোনাৰ নেক্সট ফিউচাৰ প্লেনিং কি হয় মোৰ চিনেমাখন ৰিলিজ হ'ব অক্টোবৰত জয় হনুমান এখন যোৱা বছৰ শ্বুটিং হৈ গ'ল এইখন চিনেমা এতিয়া মিউজিকৰ কাম চলি আছে আৰু 18th অক্টোবৰ মানে অহা অক্টোবৰত চিনেমাখন ৰিলিজ হ'ব জয় হনুমান হনুমান নহয় কিন্তু হনুমান কিন্তু সকলোৱে চাব আৰু আপোনাৰ এটাৰ পিছত এটা পুৰা হিটেই হৈ আছে আপুনি বহুত ইউনিক স্পাইডাৰমেন সুপাৰমেন হনুমান তাৰপিছত আপোনাৰ যিহেতু ধুনীয়াকে কামবিলাক কৰি আছে এটো কিমান দিন লগাইছে জয় হনুমানৰ এনে কনসেপ্টটো আজি 3-4 বছৰ আগৰ পৰা কনসেপ্টটো চলি আছিল ব্ৰেইনত তাৰপিছত স্ক্ৰিপ্ট লিখাৰো বহুত দিন হৈ গ'ল প্ৰথমতে বেলেগ এজনে প্ৰডিউচাৰ আছিলে তেওঁৰ কিবা এটা অসুবিধা হ'ল হঠাৎ আন এজন আছিলে তেওঁৰ কিবা এটা বেলেগ প্ৰব্লেম হ'ল পিছত আন এজন প্ৰডিউচাৰ আহিলে তো এনেকৈ গৈ চিনেমাখন অকণমান শ্বুটিং কৰিব যাওঁতে লেট হ'ল বাট যি নহওক যিখন চিনেমা ফাইনেলি আমি শ্বুট কৰিছোঁ এতিয়া মিউজিক হৈ গৈছে তো এতিয়া মই খুশ এতিয়া মই সন্তুষ্ট যে এখন ধুনীয়া চিনেমা হৈছে মই যেনেকৈ ভাবিছিলোঁ ঠিক তেনেকৈ হৈছে চিনেমা শ্বুটিং প্লেচ ক'ত আছিলে মেইনলি গুৱাহাটীতে হৈছিলে গুৱাহাটীৰ ওচৰে পাজৰে গুৱাহাটীৰে কাহিনী সেয়া কিন্তু এটো ব্লু ফিল্মৰ নিচিনাটো হেডিং লগা নাই 45 ডেজ নে 42 ডেজ আছিলে ব্লু ফিল্মখনৰ নিচিনা এনেকুৱা এখন টাইম লৈ কৰিছোঁ আৰু এখন চিনেমাত বহুত ষ্টাণ্ট আছে ফাইট আছে একশ্যন আছে চ' এখন চিনেমাত অকণমান টাইম গৈছে আৰু ষ্টাণ্টবিলাক কৰিছে তোমাৰ ৰজনীকান্তৰ চিনেমাত যোনে কৰে তেওঁ আহিছিলে তাৰপিছতে আৰু একশ্যনবিলাক আছে তো এইখন চিনেমাত অকণমান টাইম লৈছোঁ কিন্তু খুব ধুনীয়া কাম ওলাইছে মানে জবৰদস্ত ডেফিনেটলি এইখন চিনেমা তাৰমানে এবাৰ যদি কোনোবাই চায় তাৰপিছত আৰু মানে এখন চিনেমা অপ্ৰতিৰোধ্য মানে মানুহে ভাল পাবই তেনেকুৱা ধৰণৰ এটা বিশ্বাস এটা আছে তাৰপিছত আপোনাৰ ফেমিলি হিচাপে মেমো যিহেতু এক্টিং জগতত প্ৰণামী বৰা ব্লু ফিল্ম পোষ্টাৰখনত দেখাই তো প্ৰণামী আছে আমাৰ এটা সৰু পোৱালি ল'ৰা এটা আছে 3 বছৰীয়া 3 বছৰ হৈছে 3 বছৰ 4 মাহমান হ'ল আৰু বাবু ক'ত আছে এতিয়া শুই আছে তো এয়াই সংসাৰ তো মোৰ ঘৰ এনে মিৰ্জা আমৰাংগাত এতিয়া থাকোঁ গুৱাহাটীত মিৰ্জাতো থাকোঁ অহা যোৱা চলি থাকে দুইফালে কাম চলি থাকে আপোনাক বহুত বহুত ধন্যবাদ আপুনি মোক ইমানখিনি সময় দিয়া মোৰ তোমাক ধন্যবাদ কামৰুণ তুমি এটা বেলেগ ধৰণৰ বেকগ্ৰাউণ্ডৰ পৰা বেলেগ এটা পৰিৱেশৰ পৰা আহি তুমি যুঁজিছা কাম কৰি আছা বা তুমি নিজৰ এটা অস্তিত্ব এতিয়া জীয়াই ৰাখিছা আৰু ভাল লাগিছে আৰু মই সঁচা কথা কৈছোঁ মই যে এনেকৈ যে ইণ্টাৰভিউটো দিছোঁ যে মই ইণ্টাৰভিউ দিওঁ আৰু বহু সময়ত ইণ্টাৰভিউ দি অসন্তুষ্ট হওঁ ভাল নালাগে কিবা এটা তাৰপিছত দিব লগা খাতিৰত দিওঁ কিন্তু আজি তোমাৰ লগত একদম মন খুলি ভালকৈ একদম মই মানে কি দিল খুচ কৰি পেলাই মই কথা কৈছোঁ আৰু মোৰ ভাল লাগিছে কাৰণ যি ধৰণে তুমি ইণ্টাৰভিউটো লৈছা বা যি ধৰণে তুমি কুৱেশ্যন লৈ আহিছা সেইখিনি ইউনিক সেইখিনি নতুন ধৰণৰ এই খিচা পিতা আপুনি জীৱনৰ প্ৰথম চিনেমা কেনেকৈ কৰিলে কেনেকৈ অনুপ্ৰেৰণা পাইলে নাটকৰ এইবিলাক কথা আৰু হ'ল আৰু তাতকৈ বেলেগ কথা পাতিব লাগে নতুন কথা পাতিব লাগে
মোৰ ভাল লাগিছে তুমি নতুন কথা পাতাৰ কাৰণে কুৱেশ্যন লৈ আহিছা তাৰ কাৰণে তোমালৈ শুভেচ্ছা থাকিল আৰু অসমবাসী ৰাইজক অনুৰোধ কৰিম এই চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক মই ইণ্টাৰভিউত চুকানে বুলি নহয় কাৰণ এই ছোৱালীজনীক মই জানো বহু বছৰ আগৰ পৰা তাই এখন বেলেগ যুঁজ দি এটা বেলেগ ধৰণৰ সংগ্ৰাম কৰি তাই এই বৰ্তমান অৱস্থাত এনেকৈ আহি পাইছে বা তাইৰ এতিয়াও সপোন মাৰ যোৱা নাই তাই সঁচা অৰ্থত জীৱন জিন্দাবাদ তাই সপোন লৈ জীয়াই আছে সপোন তাই আছিল হেৰাইছে ভাঙিছে আকৌ সপোন জন্ম দিছে আকৌ তাই যুঁজিছে গতিকে এই যুঁজাৰ হেঁপাহখিনিত আমি সকলোৱে তাইক মৰম কৰাটো উচিত ধন্যবাদ সকলোকে